আজি সঁচাকৈ বদলিন অঞ্চলত যিমান আমাৰ ভেঞ্চাৰ স্কুল আছে এই ভেঞ্চাৰ স্কুলবিলাকক কাম কৰি অহা বহু বছৰ ধৰি বহুত জাল্লা যন্ত্ৰণা বেদনাৰ মাজেৰে আহি বিটিচি অঞ্চলৰ শিক্ষাৰ উন্নয়নৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক মানৱ হিচাপে গঢ়িবৰ কাৰণে টিচাৰসকলে তেনেকুৱা ধৰণৰ কষ্ট কৰি পেলাই কাম কৰিলে বিশেষকৈ ভেঞ্চাৰ অৱস্থাত থাকি পেলাই তেখেতসকলৰ মনত আজি যোৱা আমাৰ এছেম্বলি ছেশ্যনত যিটো আমি এটা ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে আইন প্ৰণয়ন কৰিলোঁ আৰু এই আইনৰ দ্বাৰা দি বিটিচি অঞ্চলৰ LP, UP, হাইস্কুল, ছেকেণ্ডাৰী, ছিনিয়ৰ ছেকেণ্ডাৰী কলেজবিলাকৰ কমাৰ্চিয়েলাইজেশ্যন কৰাৰ ব্যৱস্থা কৰা হ'ল। সেইখিনি পোৱাৰ পাছত আমাৰ বিটিচি বাকী যিসকল ভেঞ্চাৰ স্কুলবিলাকত কলেজবিলাকত কাম কৰি অহা টিচাৰসকলে যথেষ্ট উৎফুল্লিত হৈছে, যথেষ্ট তেখেতসকলে ভাল পাইছে, আদৰণি জনাইছে। সেইটো আমাৰ কাৰণে খুব এটা ভাল আইন হ'ল বুলি তেখেতসকলে মত পোষণ কৰিছে। আমাৰ বহু বছৰ ধৰি কষ্ট কৰি পেলাই কাম কৰি অহা এই শিক্ষকসকলৰ আমাৰ মানে ভৱিষ্যত তেখেতসকলৰ চাকৰি নিয়মীয়াকৰণ যদি হৈ যায়, ভেঞ্চাৰ স্কুলবিলাকৰ প্ৰভিঞ্চিয়েলাইজেশ্যন যদি হৈ যায় এই আইনৰ দ্বাৰা দি হেজাৰ হেজাৰ শিক্ষকসকলৰ উপকৃত হ'ব। তেওঁলোকৰ বহু বছৰ ধৰি কষ্ট কৰি অহা ইয়াৰ ফল হিচাপে তেখেতসকলে নিশ্চয় পাবলৈ সক্ষম হ'ব। ভেঞ্চাৰ স্কুলবিলাকৰ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰাৰ এই প্ৰক্ৰিয়াৰ প্ৰতি আমাৰ বিটিচি বাকী ৰাইজৰ অভিভাৱকৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰো পূৰ্ণ সমৰ্থন আছে। আমাৰ ভিতৰুৱা অঞ্চলবিলাকত গাঁও অঞ্চলবিলাকত থকা ছাত্ৰ ছাত্ৰীসকলেও ভেঞ্চাৰ স্কুলবিলাকত পঢ়ি তেখেতসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হোৱাটো আমি সকলোৱে জানো। অভিভাৱক গাৰ্জেনসকলে নিজৰ সন্তান সন্ততিসকলক নিজৰ অঞ্চলবিলাকত থকা ভেঞ্চাৰ স্কুলবিলাকত পঢ়িবলৈ বাধ্য হয়। আমাৰে গাঁও অঞ্চলত থকা অভিভাৱক গাৰ্জেন বা বিভিন্ন দল সংগঠনবোৰেও বহু বছৰ ধৰি আমাৰ ভেঞ্চাৰ স্কুলবিলাকৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে চৰকাৰৰ ওচৰত দাবী দাৱা জনাই আহিছিলে আৰু চৰকাৰৰ ফালৰ পৰা যথেষ্ট চেষ্টা কৰিও সময়ত আমি আমাৰ চেষ্টাটো সফল কৰিব পৰা নাছিলোঁ। কিন্তু এইবেলিত যিহেতু অসম চৰকাৰৰ ফালৰ পৰাও বিটিচি যিহেতু 6th শিডিউল আৰু শিক্ষা বিভাগটো বিটিচিৰ হাতত হস্তান্তৰিত হোৱা এটা ডিপাৰ্টমেণ্ট হয়, আমি আইন প্ৰণয়ন কৰিব পাৰোঁ। আমি আমাৰ স্কুলখন কেনেকৈ কোনটো আইনৰ দ্বাৰা দি চলাব পাৰোঁ, ইয়াৰ কাৰণে আইন নিজাববীয়াকৈ স্বতন্ত্ৰভাৱে আমি কৰিব পাৰোঁ। তাৰ প্ৰতি সন্মান জনাই লক্ষ্য ৰাখি অসম চৰকাৰৰ ফালৰ পৰাও অসমৰ শিক্ষা বিভাগ, ইয়াৰ মন্ত্ৰী ডাঙৰীয়া, লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতসকলে সংবিধানৰ আমাৰ এই বিটিচিক গতাই দিয়া ক্ষমতাৰ প্ৰতি সন্মান জনাই শ্ৰদ্ধা জনাই বিটিচি চৰকাৰক নিজাববীয়াকৈ আইন প্ৰণয়ন কৰিবৰ কাৰণে এডুকেশ্যন প্ৰভিঞ্চিয়েলাইজেশ্যন বিল বনাবৰ কাৰণে যিহেতু আমাক ক্ষমতা প্ৰদান কৰিছে, অধিকাৰ প্ৰদান কৰিছে আৰু তাৰ প্ৰতি আমি আমাৰ যিটো দায়িত্ব কৰ্তব্য যিটো আছে বিটিচি গভৰ্ণমেণ্টৰ ফালৰ পৰা আমাৰ মাননীয় বিটিচি চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ নেতৃত্বত আমাৰ যিটো চৰকাৰ আছে, আমাৰ চৰকাৰে যৌথভাৱে আলোচনা কৰি আমাৰ বিষয়াসকলত আলোচনা বিলোচনা কৰি আমি প্ৰত্যেকটো আমাৰ ভেঞ্চাৰ স্কুলৰ যিবিলাক টিচাৰ্ছ এছ'চিয়েশ্যন আছে, কলেজ টিচাৰ্ছ এছ'চিয়েশ্যন আছে, হাইস্কুল টিচাৰ্ছ ইউনিয়ন আছে, আপছু সাহিত্য সভা, তেওঁলোকৰ দৰে সংগঠনসমূহৰ লগত আজি আমি আলোচনা কৰি আমাৰ বিটিচি গভৰ্ণমেণ্টৰ যিটো এটা পৰিকল্পনা, যিটো এটা মিছন, যিটো আমাৰ এটা দায়িত্ব কৰ্তব্য, সেইটো পালন কৰিবৰ কাৰণে আজি আমি সঁচাকৈ আমাৰ মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াদেৱৰ নিৰ্দেশত এটা ভাল আইন আমি প্ৰস্তুত কৰিব পাৰিছোঁ। যি বিলখন আজি সদনত আমি উত্থাপন কৰি পেলাই যোৱা 11 তাৰিখে সেই বিলখন পাছ কৰিলোঁ আৰু লগালগ যোৱা 12 তাৰিখে অসম চৰকাৰৰ তাতে
আমাৰ WBD যিটো ডিপাৰ্টমেণ্ট আছে, ৱেলফেয়াৰমেন অফ বডোলেণ্ড ডিপাৰ্টমেণ্ট, যিটো ডিপাৰ্টমেণ্ট নেকি আমাৰ BTCৰ নডেল ডিপাৰ্টমেণ্ট হয়। আৰু এই ডিপাৰ্টমেণ্টে এতিয়া গভৰ্ণৰৰ আমাৰ মহামান্য গভৰ্ণৰৰ যিটো এচেণ্ট পাব লাগে, অনুমোদন পাব লাগে, ইয়াৰ কাৰণে এইটো ডিপাৰ্টমেণ্টৰ পৰা গভৰ্ণৰ অফিচত তেওঁলোকে আমাৰ বিলখন অনুমোদন পাবৰ কাৰণে পঠিয়াব। যাৱতীয় তেওঁলোকৰ ফালৰ পৰা প্ৰক্ৰিয়া আছে, প্ৰচেছ আছে, মেইনটেইন কৰিব। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ অনুমোদনৰ প্ৰয়োজন আছে। মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰতো এই বিলখন যাব নিশ্চয়। আৰু সেই মৰ্মে প্ৰপাৰ চেনেল, প্ৰপাৰ প্ৰচেছ মতে আমাৰ মহামান্য গভৰ্ণৰৰ অনুমোদনৰ প্ৰক্ৰিয়া আমি ইতিমধ্যে লৈছোঁ। আৰু আমাৰ অসমৰ WBD ডিপাৰ্টমেণ্ট যিটো আছে, ইয়াৰ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়াক মই ইতিমধ্যে তেখেতক কৈছোঁ যে এই বিলৰ ওপৰত মহামান্য গভৰ্ণৰৰ অনুমোদন যাতে আমি সোনকালে পাব পাৰোঁ, ইয়াৰ কাৰণে তেখেতক দিছপুৰত কামখিনি কৰিবৰ কাৰণে, অফিচৰ লগত কমিউনিকেশ্যন কৰিবৰ কাৰণে, গভৰ্ণৰ হাউচৰ লগত কমিউনিকেশ্যনৰ কাম কৰিবৰ কাৰণে তেখেতক দায়িত্ব দিয়া হ'ল। গতিকে ময়ো 2 এদিনৰ ভিতৰতে যিহেতু দিছপুৰত গৈ আছোঁ, এই গোটেই মেটাৰটো লৈ পেলাই আমি আলোচনা কৰিম। আমি চেষ্টা চলাইছোঁ এই বিলখন যাতে আমাৰ নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ আগতে গভৰ্ণৰ চাহাবৰ যাতে অনুমোদন আমি পাবলৈ সক্ষম হয়, ইয়াৰ কাৰণে আমি ক্ষিপ্ৰতাৰে কাম কৰিবৰ কাৰণে পদক্ষেপ লৈছোঁ। ইতিমধ্যে আমাৰ বিলখন ছাবমিট কৰা হ'ল 12 তাৰিখে অসম চৰকাৰৰ তালৈ, আৰু প্ৰচেছ এতিয়া চলি আছে। গতিকে মই ভাবোঁ এই অনুমোদন আমাৰ মহামান্য গভৰ্ণৰৰ পৰা পোৱাৰ পাছত পূৰ্ণাংগ এটা আইন হিচাপে ৰূপ পোৱাৰ লগে লগে আমাৰ শিক্ষা অনুষ্ঠানৰ আমি যিখিনি সমস্যা আছিলে, মই ক'ব খোজা নাই 100% সমাধান হ'ব। নিশ্চয় আমি 90%ৰ অধিক সমাধান কৰি ল'ব পাৰিম বুলি মই আশা ৰাখিছোঁ। বাকীখিনি যিখিনি এটা দুটা ক'ৰবা কিহৰ বিভিন্ন কাৰণত থাকি গৈছে, বা ক'ৰবা যদি অলপ চলপ লেখনাও থাকি গৈছে, পৰ্যায়ক্ৰমে এইবিলাকৰ ওপৰত আমি নিশ্চয় আহি থকা দিনবিলাকত বেলেগকৈ এটা আমাৰ এমেণ্ডমেণ্টৰ প্ৰচেছ আহিব, বিভিন্ন ধৰণৰ পদক্ষেপ আকৌ আহি যাব। সময়ত ইয়াৰ কাৰণেও আমি ব্যৱস্থা ল'ম। গতিকে আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য হ'ল যে BTC অঞ্চল শৈক্ষিক দিশত যিহেতু পিছ পৰি থকা, আমাৰ 5%টো যথেষ্ট নিম্নমানৰ, এইবিলাক আগুৱাই নিবৰ কাৰণে স্কুলবিলাকক প্ৰভিঞ্চিয়েলাইজ কৰাৰ প্ৰয়োজন আছে। 6 শিডিউল ট্ৰাইবেল ডমিনেটেড, ট্ৰাইবেল এডুকেশ্যন ডেভেলপমেণ্ট বেকৱাৰ্ড ৰিজন, ইয়াৰ এডুকেশ্যন বেকৱাৰ্ডনেছটো এড্ৰেছ কৰিবৰ কাৰণে, সমাধান কৰিবৰ কাৰণে স্কুলবিলাকৰ প্ৰভিঞ্চিয়েলাইজেশ্যন কৰাৰ প্ৰয়োজন আছে। আৰু শৈক্ষিকভাৱে এই অঞ্চলখন আগুৱাই নিবৰ কাৰণে এইটোৱে এটা মাত্ৰ উপায়। গতিকে আমি যিকোনো প্ৰকাৰে এই বিলখনৰ অনুমোদন যাতে পায়, ইয়াৰ কাৰণে আমাৰ চৰকাৰৰ ফালৰ পৰা আমি কাম কৰিম। আহি থকা দিনবিলাকত আকৌ এইবিলাক হোৱাৰ পাছত আমি ভাবোঁ নিশ্চয়কৈ আমাৰ শৈক্ষিক দিশত যিটো আমি পিছ পৰি থকা এই অঞ্চলখন আগুৱাই নিয়াত যথেষ্ট সহায় হ'ব।